Hello guys, welcome back to my channel Lakshya Asam আৰু মই আজি বৰ্তমান তেনেকুৱা ঘূৰি ফুৰা vlog নহয় ঠিক অলপ ঘূৰি ফুৰাই হয় মানে সিনেমা চাব গৈছিলে তো সিনেমাখনৰ এটা অনেষ্ট ৰিভিউ এটা আপোনালোকৰ আগত দাঙি ধৰো বুলি ভাবিলো তো ব্লগ ভিডিওটো পলম নকৰাকৈ আৰম্ভ কৰো আৰু ডাইৰেক্ট যাও ৰিভিউ পইণ্টলৈ তো কেনেকুৱা লাগিল সিনেমাখন চাই আপোনালোকেও ৰিভিউৰ পিছত নিশ্চয় চাব সিনেমাখন অতি সুন্দৰ এটা কাহিনীৰ সৈতে মানে সুদক্ষ অভিনেতাসকলৰ লগতে মানে সিনেমাখন জিপা লৈ উঠিছে তো লেটস গো সো গাইজ সিনেমাখন চোৱাৰ বাবে মই নলবাৰীতে আহি গ'লোঁ নলবাৰীত আমাৰ একমাত্ৰ হল যিটো আছে বৰ্তমান বেলা লুনা বুলি তো বেলা লুনাত আহি গ'লোঁ আৰু এয়া বেলা লুনাৰ পৰিৱেশ দুপৰীয়াৰ টাইম তো ইয়াতে তেনেকুৱা ভিৰ দেখা পোৱা যোৱা নাই আৰু এয়া ৰ'দো বহুত আছে গৰম বহুত সেইকাৰণেও হয়তো মানুহ অহা নাই কিন্তু মই যেতিয়া টিকটৰ চাইছিলোঁ অনলাইন তো প্ৰায়খিনি টিকট চেল হোৱা দেখিছিলোঁ মেবি লাহে লাহে আহিব আৰু তো গাইজ আমি ইয়াতে চিনেমা হলৰ সন্মুখতে বৰ্তমান ৰখি আছোঁ আৰু কিছু সময় পিছত আমি এণ্ট্ৰি কৰিলোঁ আৰু তো চিনেমাখনত চাবলৈ গ'লে যিটো আমাৰ পুৰণা চিনেমা এখন আছিলে ককা দেউতা হাতী নাতি যিখন ওৱানখন আছিলে তো ওৱানখনৰ সেই যিটো প্ৰথম গানটো আছিলে সেই মেইন গানটো ইয়াতে দি দিছে আৰু তাৰপিছত চাবলৈ গ'লে ইয়াত যিটো মেইন অভিনেতা আমাৰ উৎপল দাস সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসৰ যিটো ৰূপ ইয়াতে সঁচাকৈ মানে চাবলগীয়া আনএক্সপেক্টেড উৎপল দাস সাধাৰণতে আমি এনেকৈ দেখা নাপাওঁ একদম মানে শান্ত প্ৰকৃতিৰ তেনেকুৱা ৰূপতে দেখি পাওঁ সো গাইজ উৎপল দাসৰ লগতে যতীন বৰা তপন দাস লগতে প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া তেখেতৰ গোটেইকেইটাৰ মানে অভিনয় বহুত ভাল হৈছে ইয়াতে আৰু আগৰ যিবিলাক আমাৰ চিনেমা আছিলে গাঁৱত আহে বিহু মাৰে তেনেকুৱা সেই টাইপৰ নহয় চিনেমাখন সম্পূৰ্ণ মডাৰ্ণ টাইপত বনোৱা হৈছে ইয়াতে মানে উৎপল দাসৰ যিটো অভিনয় সেইটো হৈছে এটা ড্ৰাগ এডিক্টেড হয় আমেৰিকান চিটিজেন তেনেকুৱা টাইপৰ চিনেমাখন তো তেওঁ আহে গাঁৱলৈ তো আহি তেনেকৈ চিনেমাখনৰ আৰম্ভণি হয় কাহিনীটো লগতে ক'বলৈ গ'লে চিনেমাখন প্ৰথম টাইমত অকণমান বৰ টাইপ লাগিছিলে মোৰ তো এয়া মোৰ অপিনিয়ন হয় কিন্তু লাহে লাহে যেতিয়া ষ্টৰি আৰম্ভ হৈ যায় তেতিয়া মানে বহুত ইণ্টাৰেষ্টিং হৈ পৰে চিনেমাখন বাকী মোৰ ফালৰ পৰা চাব গ'লে 9/10 বুলি ক'ম মই বিকজ চিনেমাখনত মই য'ত চালোঁ পিকচাৰ কোৱালিটি হয়তো আৰু অলপ হাই ডেফিনেশ্যন কৰিব পাৰিলেহেঁতেন তো সেইটো কাহি না কাহি মোৰ অলপমান দুৰ্বলতা যেন লাগিছে সৰু দুৰ্বলতা টাইপ তো বাইদেউ চিনেমাখন মোৰ ফালৰ পৰা বাকী ঠিকেই আছে বেটাৰ হয় আপোনালোকে সকলোৱে চাওক লগতে আৰু এটা কথা মই ক'ব বিচাৰোঁ যে বহুত মানুহে চিনেমাখন চোৱা নাই ৰাজনীতিক কিবা এটা অপিনিয়ন লৈ কিনে তো সেইটো নকৰি কিনে যদি চিনেমা এখন অসমীয়া চিনেমা হিচাপে চাবলৈ যায় তেন্তে বহুতখিনি মানে ভাল লাগিব আপোনালোক সকলো দৰ্শককে কৈছোঁ মই যদি গম পায় আমেৰিকান নাতিয়ে বোলে পিজ্জাৰ লগত মহৰ গাখীৰৰ ক্ৰীম লগাই লগাই খাইছে তুমি যে অকলে ইমান বছৰে ককাক চোৱা চিতা কৰিছা থেংক ইউ বহুত ভাল লাগিছে ইয়াত এই ঠাইখন এই সময়খিনি আৰু মোক লাইফ ইজ একচুৱেলি প্ৰেচিয়াছ বহুত দিনৰ পিছত মই লাইফত প্ৰথমবাৰ ইমান হেপ্পী ফিল কৰিছোঁ এবাৰ পুলিচ ইনভলভ হৈ গ'লে অংকুৰৰ কাৰণে ৰিস্কি হৈ পৰিব এইটো মোৰ পাৰ্চনেল মেটাৰ মই নিজে হেণ্ডেল কৰিম ইমান বছৰ মই মোমাইদেউৰ চোৱা চিতা কৰি আহিছোঁ সকলো কাম কৰিবলৈ মই আছোঁ তুমি কি কৰিলা ইয়াত মোৰ ল'ৰাৰ জীৱন মৰণৰ প্ৰশ্ন আছে যেনেকৈ নহওক মই মোৰ ল'ৰাক ঘূৰাই আনিম এজন দেউতাক হিচাপে নিজৰ দায়িত্ব পালন কৰিম মই কথা দিলোঁ